एवरीवन। तो सबको पता ही होगा आप लोगों को कि आज एसआई का एग्ज़ाम हुआ था एंड वी फ्रॉम डिस्ट्रिक्ट एकेडमी आर वेरी हैप्पी टू डिक्लेयर दैट मोर देन 80% ऑफ द क्वेश्चन वेर फ्रॉम आवर इंस्टीट्यूट। जो पढ़ाया गया है वो सबसे ही था और स्पेसिफिकली अगर देखा जाए फ्रॉम जीएस पोर्शन मोर देन 80% क्वेश्चन जो है और टोटल क्वेश्चन वहाँ से ही आया था। ठीक है, और बहुत खुश है हम लोग कि रेस्पॉन्स मिल रहा है, अच्छा रेस्पॉन्स मिल रहा है सबसे कि क्वेश्चंस वेर कॉमन, है ना। स्टूडेंट जो हमारे स्टूडेंट अपने स्टूडेंट्स हैं उनसे मुझे रेस्पॉन्स मिला है कि बहुत बढ़िया हुआ है। ठीक है, तो हम लोग अभी यहाँ पे एक चीज़ करने आए हैं कि क्वेश्चंस जो हम लोग को मिला है फ्रॉम डिफरेंट स्टूडेंट्स और मेमोरी बेस्ड क्वेश्चन के हिसाब से हम लोगों ने आंसर यहाँ पे कुछ कुछ बनाया गया है। ठीक है, ताकि आप लोग जान पाए कि आंसर कौन सा है, आप लोग में कन्फ्यूजन ना रहे। ठीक है, और जैसा कि अभी एसआई का एग्ज़ाम है, ठीक है, उसमें बहुत सारे को डाउट है रिगार्डिंग क्वेश्चंस वगैरह। ठीक है, और बहुत सारे क्वेश्चंस भी आ रहे हैं आप लोग से कि यहाँ पे क्या हो सकता है, यहाँ पे क्या हो सकता है। तो ये हम लोग क्या कर रहे हैं, हमारे स्टूडेंट के लिए कंप्रिहेंसिवली एक वीडियो बना रहे हैं। ठीक है, और उसमें आपका आंसर डिस्कस किया जाएगा। ठीक है, तो आप लोगों को ये हेल्प होगा। तो आपके लिए ये आंसर जो है डिस्कस बाय योर मिन्मय सर। ठीक है, आई एम पासिंग टू मिन्मय सर। ठीक है, थैंक यू। हेलो स्टूडेंट्स, आई होप तुम्हारे एग्जाम तो बहुत बेसि भल और जिखिनि आमी क्लासत कराइছিলোঁ সেইখিনিৰ मैक्सिमाम क्वेश्चन्स तार पर डायरेक्टली आइছে और किछुमान इनडाइरेक्टली आइছে বুলি আমাৰ ষ্টুডেণ্টখিনিয়ে জানিবলৈ দিছে। গতিকে এতিয়া যিখিনিৰ এক্সাম ভাল হৈছে বা যিখিনিৰ ভাবিছা যে আমি ফাৰ্ষ্ট ৰাউণ্ডত যিটো আমাৰ ৰিটেন ৰাউণ্ড আছিল তাতে আমি পাছ কৰিম, তেওঁলোকে এতিয়া ফিজিকেলৰ কাৰণে যিখিনি কাম কৰিব লাগে সেইখিনি তোমালোকে প্ৰেক্টিছ আৰম্ভ কৰি দিয়া, কাৰণ খুব সোনকালে হয়তো সাব ইন্সপেক্টৰৰ কাৰণে ফিজিকেল ৰাউণ্ডটো কণ্ডাক্ট কৰা হ'ব। গতিকে এই ক্ষেত্ৰত হয়তো নটিফিকেশ্যন ওলাব, কিন্তু তোমালোকৰ ফালৰ পৰা যিমান সোনকালে তোমালোকে আজৰি হৈ থাকা সিমান তোমালোকৰ কাৰণে ভাল। গতিকে আজিৰ যিখিনি কুৱেশ্যন আছে প্ৰবল ছাৰে অলৰেডি কৈছে যে আমি এইখিনি মেমৰি বেছ কুৱেশ্যন যিখিনি আমাৰ ষ্টুডেণ্ট আছে ষ্টুডেণ্টৰ পৰা আমি এইখিনি জানিব পাৰিছোঁ। আৰু ইয়াতে হয়তো কুৱেশ্যনটো ডিৰেক্টলি তেনেকৈ নাথাকিব পাৰে যেনেকৈ পেপাৰখনত আহিছিলে, কিন্তু তাৰ পৰা আমি ষ্টুডেণ্টৰ পৰা যিখিনি কথা গম পাইছোঁ সেই ষ্টুডেণ্টখিনিৰ পৰা গম পোৱা মতে আমি কিছুমান কুৱেশ্যন তোমালোকৰ মাজলৈ লৈ আহিছোঁ এণ্ড আই হোপ এইখিনিয়ে ডেফিনেটলি তোমালোকক কিবা নহয় কিবা প্ৰকাৰে সহায় কৰিব। অ'কে, চ' লেটছ ষ্টাৰ্ট। ফাৰ্ষ্ট এটা কুৱেশ্যন আছিল যে হুইচ অফ দ্য ৰিভাৰ ইজ ন'ন এজ ইয়াৰলুং চাংপো। বহুতেই ইজি কুৱেশ্যন, এইখিনি মই কুৱেশ্যন ক্লাছত অলৰেডি কৰাইছিলোঁ। ইয়াৰলুং চাংপো বুলি কোনখন ৰিভাৰক কোৱা হয়? ব্ৰহ্মপুত্ৰ নদী, আমাৰ যিখন ব্ৰহ্মপুত্ৰ নদী আছে। তো মই কিছুমান কুৱেশ্যনৰ লগত যদি সম্ভৱ হয় মই অলপ ডেছক্ৰাইব কৰি দিব বিচাৰিম খুব চমুকৈ। অ'কে, তো বেচিকেলি ব্ৰহ্মপুত্ৰখনৰ কথা যেতিয়া কোৱা যায় মই জাষ্ট এটা বস্তু কৈ দিব বিচাৰিছোঁ। ব্ৰহ্মপুত্ৰখন তিব্বেতৰ পৰা বৈছে, ঠিক আছে, তিব্বেতৰ পৰা বৈ পেলাই এনেকুৱাত অৰুণাচল প্ৰদেশৰ ইয়াতে যিটো এটা পিক আছে সেইটো হৈছে নামচা বৰুৱা, ৰাইট। নামচা বৰুৱা হৈ নামচা বৰুৱাত ইউটাৰ্ণ লৈছে, ইউটাৰ্ণ লৈ অৰুণাচলত এণ্টাৰ কৰিছে। অৰুণাচলত কি বুলি কোৱা যায় ইয়াক? অলৰেডি মই ক্লাছত ডিছকাছ কৰিছিলোঁ, চিয়াং নদী, ঠিক আছে। দেন এই আছামত ব্ৰহ্মপুত্ৰ নদীখনে আছামত এণ্টাৰ কৰি ফাইনেলি গৈ ক'ত পৰিছেগৈ? বাংলাদেশত, ৰাইট। চ' বাংলাদেশত পৰিছে। দেন বাংলাদেশত পৰোঁতে ওপৰৰ পৰা কোনখন নদীৰ লগত কোনখন নদীয়ে ব্ৰহ্মপুত্ৰ নদীত লগ হৈছে? সেইখন হৈছে তিষ্টা। অলৰেডি এইখিনি আমি ক্লাছত ডিছকাছ কৰিছিলোঁ। এণ্ড ক'ৰ পৰা তিষ্টা নদীখন ওলাই আহিছে? ছিকিমৰ পৰা, ৰাইট। ইয়াৰ পৰা তিষ্টা নদীখন ওলাই আহিছে আৰু এইটো ক'ৰ পৰা আহিছে? ছিকিমৰ পৰা, ঠিক আছে। অ'কে, চ' ইয়াতে আমি কি পালোঁ? তিব্বেতত ইয়াক কি বুলি কয়? ইয়াক আৰু এটা নামেদি জনা যায় ইয়াৰলুং জাংবু বা ইয়াৰলুং চাংপো, ঠিক আছে। আজিৰ কুৱেশ্যনটো যিহেতু চাংপো বুলি আহিছে গতিকে মই চাংপোও লিখি দিছোঁ, জাংবুটো লিখি দিছোঁ। দেন এই ব্ৰহ্মপুত্ৰ আগলৈ যিবোৰ এক্সাম হ'ব তাতো আহিব পাৰে যে বাংলাদেশ যেতিয়া এণ্টাৰ কৰে দেন ই কি নাম লৈ প্ৰথমতে ইনিচিয়েল ফেজত ই নাম লৈ লয় যমুনা, ৰাইট। দেন আগুৱাই গৈ পেলাই এইফালৰ পৰা গংগা নদীখনৰ লগত লগ হয় আৰু গংগা নদীখনৰ লগত যেতিয়া লগ হয় দেন কি নাম লয়? ইয়াত নাম লৈ লয় পদ্মা, ঠিক আছে, পদ্মা। এণ্ড ফাইনেলি অলপ আগত গৈ এইফালৰ পৰা যিখন বৰাক নদী আহে, বৰাক নদীখন বাংলাদেশত এণ্টাৰ কৰাৰ পাছত এইখিনি এৰিয়াত কি নাম লৈ লয়? মেঘনা, ঠিক আছে। এণ্ড মেঘনা নদী গৈ পেলাই তলত গৈ
বে অফ বেংগল অৰ্থাৎ বংগোপসাগৰৰ লগত গৈ পেলাই মিলি যায়গৈ আৰু মই এইটো অলৰেডি কৈছিলোঁ যে বাংলাদেশত ব্ৰহ্মপুত্ৰখনৰ কি নাম লয় তাক এটা ট্ৰিক আছে সেইটো সদায় মনত ৰাখিবা JPM জে ফৰ যমুনা ইনিচিয়েলি তিষ্টাৰ লগত লগ খায় তাৰপিছত যেতিয়া যমুনাখন বৈ গংগাৰ লগত লগ খায় তেতিয়া পদ্মা হয় আৰু ফাইনেলি পদ্মাখন ইফালৰ পৰা যিখন আমাৰ বৰাক নদী আছে বৰাক নদীখন গৈ যেতিয়া বাংলাদেশত লগ খায় তেতিয়া কোৱা হয় মেঘনা চ' JPM বুলি মনত ৰাখিলে এইখিনি হৈ যাব ঠিক আছে So, second question এটা আমি পাইছিলো যে কাছাৰ কেতিয়া এনেক্স কৰা গৈছিলে তো কাছাৰ was annexed by the British in which year so এটোৰ আনসাৰ হ'ব 1832 কাৰণ কাছাৰটো সিকুৱেন্সিয়ালি এনেক্স কৰা গৈছিলে and 1832 ইয়াত অপচন আছিল গতিকে ইয়াতে 1832 হ'ব দেন আছিল ৰেড ক্ৰছ ডে যেটো আছে ৰেড ক্ৰছ ডেটো কেতিয়া উদযাপন কৰা হয় so red cross day is observed on which day it is initially কেতিয়া কৰা গৈছিল 8 মে সানডে কৰা গৈছিল সানডে আছিল এদিনা তো 8 মে ইজ দা কারেক্ট আনসার ঠিক আছে দেন এটা কোৱেশ্চন আছিল কোভ্যাক্সিন তো কোনে ইন্ট্ৰোডিউস কৰিছিল কোনখন ইনষ্টিটিউটে ইন্ট্ৰোডিউস কৰিছিল এটো কি হ'ব ভাৰত বায়োটেক এখিনি কথা বহুত ইজি কোৱেশ্চন আহিছে একচুয়ালি গতিকে আই হোপ এখিনি তোমালোকে কৰি থোৱা আহিছা দেন এটা আছিল যে ৰেড ক্লিফ লাইন যেডাল আছে সেই লাইনডাল কোন দুখন ৰাষ্ট্ৰৰ মাজত আছে সকলোৱে আমি জানো ৰাইট সো ইন্ডিয়া এন্ড পাকিস্তান তাৰ পিছত আছিল হুইচ অফ দা ফলোইং ৰিভাৰ ইজ নট এ ট্ৰিবিউটাৰি অফ ইন্দাস ৰিভাৰ সিস্টেম তলত দিয়া কোনখন নদী ইন্দাস ৰিভাৰ সিস্টেমৰ পার্ট নহয় ডাইরেক্টলি ইন্দাস রিভার সিস্টেমৰ পার্ট নহয় সো ইন্দাস রিভার সিস্টেমটোৰ কথা যেতিয়া আমি পঢ়াইছিলো তেতিয়া আমি এটা বস্তু দেখিছো যে টিবেটৰ পৰা ইন্দাস যিখন ৰিভাৰ আছে সেইখন জম্মু কাশ্মীৰৰ ফালেদি গৈ পাকিস্তানত এন্টাৰ কৰেগৈ ঠিক আছে দেন তাৰ পিছত চাৰিখন আমি ট্ৰিবিউটৰি পাইছিলো কি আছিল জেলাম চেনাব ৰবি চাৰিখন পাঁচখন পাইছিলো আমি ট্ৰিবিউটৰি কি আছিল জেলাম চেনাব ৰবি বিয়াস এন্ড সতলুজ ঠিক আছে এন্ড যিখন ইয়াতে মই এটা বস্তু দি থোৱা আছে যে ইয়াতে যিকিটা অপচন আছে সতলুজ এখন ট্ৰিবিউটৰি হয় চেনাবো হয় জেলাম হয় কিখন নহয় তাৱি ৰিভাৰ এন্ড যিটো তাৱি ৰিভাৰ আছে যিখন সেইখন কাৰ ট্ৰিবিউটৰি হয় সেইখন হৈছে চেনাব ৰিভাৰৰ এখন ট্ৰিবিউটৰি হয় যিখন তাৱি ৰিভাৰ বুলি কোৱা গৈছে গতিকে ৰাইট অপচন উইল বি তাৱি ৰিভাৰ ঠিক আছে তাৰ পিছত এটা কোৱেশ্চন আছিল আসামিজ ইটস ফৰ্মেশন এন্ড ডেভেলপমেন্ট was written by কোনে লিখিছিলে এটো শুদ্ধ উত্তৰ হ'ব বাণীকান্ত কাকতি ডক্টৰ বাণীকান্ত কাকতি দেৱে এখন লিখিছিলে দেন হু was the founder of যোৰহাট সাৰ্বজনীন সভা কোন হয় সকলোৱে জানে জগন্নাথ বৰুৱা ওকে সো জগন্নাথ বৰুৱাৰ কথা সকলোৱে জানে ফিলান্থ্ৰপিষ্ট ৰাইটাৰ ৰাইট তো সোশ্যাল এক্টিভিষ্ট সেই সময়ৰ গতিকে অসমৰ এজন খুব জনা শুনা জ্ঞানী ব্যক্তি আৰু তেখেতে এই যেটো অনুষ্ঠান যোৰহাট সাৰ্বজনীন সভা সোশিয় পলিটিক্যাল অর্গানাইজেশন ইয়াৰ জন্মদাতা বুলি কোৱা হয় দেন এটা কোৱেশ্চন আছিল সত্যমেৱ জয়তে এটো খুব কমন কোৱেশ্চন হয় যিকোনো এক্সামত এই কোৱেশ্চনটো প্ৰায় আমি দেখিবলৈ পাওঁ ৰাইট আৰু আই হোপ প্ৰবাল ছাৰে এটো ক্লাছত তেওঁ কৰাইছে এন্ড সত্যমেৱ জয়তে কোনখন উপনিষদৰ পৰা লোৱা হৈছে আমি সকলোৱে জানো কোনটো মুণ্ডাকা উপনিষদ ইয়াতে ডেসক্ৰাইব কৰিব লগা কিবা যদি থাকে তেতিয়া মই ডেসক্ৰাইব কৰি দিম এটা কোৱেশ্চন আছিল যে হাউ মেনি ডিস্ট্ৰিক্টস আৰ দেয়াৰ ইন আসাম টিল 31st জানুৱাৰী 2022 এন্ড 2022 31st জানুৱাৰী আগত এখন ডিস্ট্ৰিক্ট ডিক্লেয়াৰ কৰা গৈছিল কোনখন হয় সেইখন হৈছে তামুলপুৰ তোমালোকে চাগে সকলোৱে জানা এন্ড এইখিনি বস্তু ক্লাছত অলৰেডি কৰা গৈছিল তামুলপুৰ was declared as a 35th district of Assam ঠিক আছে সো 31st জানুৱাৰী আগলৈকে কেখন আছিল বুলি যদি কোৱেশ্চন আহে হেতু হ'ব 35 এন্ড এগেইন এটা কথা যে এটা বস্তু আমি প্ৰায় দেখো যে আসাম গভৰ্ণমেণ্টৰ যিখিনি এক্সাম আছে তাতে বিভিন্ন এক্সামত হয়তো আগৰ যিসমূহ এক্সাম থাকে তাৰে দুই তিনটা কোৱেশ্চন কমন পৰে ইয়াতো 2018 চনত যেটো এপিএসসিত এটা কোৱেশ্চন আহিছিল যে নামঘোষাখনক কি বুলি কোৱা হয় এনেকুৱা টাইপৰ এটা কোৱেশ্চন আছিল এগেইন ইয়াতো সেই কোৱেশ্চনটো আমি দেখিবলৈ পাম ঠিক আছে তাৰ পিছত আছিল আসাম মহিলা সমিতি was established in which year it was established in the year in 1926 এতিয়া কথাটো কি আৰু হয়তো যদি কোৱেশ্চন আহে যে কাৰ ইনিচিয়েটিভত এই সংস্থাটোৰ জন্ম পাইছিলে তেওঁ হৈছে আমাৰ সকলোৰে চিনাকি চন্দ্ৰপ্ৰভা শইকীয়ানী ডাঙৰীয়ানী তো চন্দ্ৰপ্ৰভা শইকীয়ানী ডাঙৰীয়ানী এটা আৰু এটা কথা জানিবলগীয়া হয় যে তেখেতক কোৱা হয় যে ফাৰ্স্ট ফেমিনিষ্ট লিডাৰ ফ্ৰম আসাম বুলি কোৱা যায় অলদো ফেমিনিষ্ট কনসেপ্টটো তেতিয়া ইমান এস্টাবলিশ হোৱা নাছিলে কিন্তু তেওঁৰ যিখিনি ফেমিনিজমৰ যিখিনি কনসেপ্ট সেই কনসেপ্টখিনিৰ যিখিনি ধাৰণা সেই ধাৰণাখিনি কিন্তু বহুত আগতে অসমত চন্দ্ৰপ্ৰভা শইকীয়ানী ডাঙৰীয়ানীয়ে যথেষ্টখিনি মহিলাৰ কাৰণে কৰি থৈ গৈছিল এণ্ড তেখেতৰ নেতৃত্বতে আৰু তেখেতৰ লগত যিসকল আছিলে তেওঁলোকৰ সৈতে মিলি পেলাই এইখন আসাম মহিলা সমিতি বা আসাম প্ৰাদেশিক মহিলা সমিতিখন গঠন কৰা গৈছিলে ঠিক আছে সো আৰু এটা কোৱেশ্চন আছিল বৰ্ডলৈ ট্ৰফি খুব ফেমাস এটা কম্পিটিশন ট্ৰফি হয় ওকে বৰ্ডলৈ ট্ৰফি was started from which year 1952 বাই যেটো অৰ্গানাইজিং বডি আছে সেই অৰ্গানাইজিং বডিটোৰ কথা হয়তো যদি কেতিয়াবা খুদে তেতিয়ালে আমি এটা কথা ক'ব লাগিব এটো হৈছে গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যন
তো দ্য ইয়েৰ ইজ 1952 বাই হুইচ অফ দ্য ইনষ্টিটিউশ্যন বুলি যদি সোধে ইট ইজ গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যন ঠিক আছে তো বেসিক্যালি আমি ইয়াতে अराउंड 59 টা কোৱেশ্চন আমি যিখিনি কোৱেশ্চন পালো সেইখিনি লৈ আহিছো এন্ড কোৱান্টছ এন্ড ৰিজনিংৰ কোৱেশ্চনখিনি আমি এতিয়া লব সম্ভৱ হোৱা নাই যেতিয়া যদি পিছত গম পাও যদি এপিএসসি এগেইন যদি যদি সেবাৰ যেটো কোৱেশ্চন পেপাৰখন সেট কৰিছে তো তেখেত সকলে যদি পাবলিশ কৰে বা অফিশিয়াল এছএলবিআৰবিৰ ওয়েবসাইটত যদি আমি পাও তেতিয়া হলে নিশ্চয়কৈ এইখিনি বস্তু আমি লৈ আহিম ঠিক আছে So again, who from Assam joined the famous Dandi March? The kun hoba answer to ki hoba Liladhar Borua. Liladhar Borua tekhete the famous Dandi March ot Ahomor pra netritwa loi ei Dandi March ot join korisile. ঠিক আছে again আৰু এটা কোৱেশ্চন আহিছিল যে who is known as Iron Man of India তো কি হ'ব answer to Sardar Vallabhbhai Patel Sardar Vallabhbhai Patelক কি বুলি কোৱা হয় Iron Man of India তেওঁ ইণ্ডিয়াৰ ইন্টিগ্ৰিটিৰ কাৰণে যথেষ্টখিনি কাম কৰিছে আৰু ভাৰতবৰ্ষ এখন দেশ বা ৰাষ্ট্ৰ হিচাপে নিৰ্মাণৰ ক্ষেত্ৰত এওঁৰ অৱদান যথেষ্ট হয় ঠিক আছে তাৰপিছত কৈছিল যে ফ্ৰীডম অফ স্পীচ টু আমাৰ কনষ্টিটিউচনৰ কোনটো আৰ্টিকলত মেনশ্যন আছে সকলোৱে জানে বহুত ইজি কোৱেশ্চন ইট ইজ আৰ্টিকল 19 ঠিক আছে সো আৰু এটা কোৱেশ্চন আছিল যে ৱেৰ বুদ্ধা এটেইন পৰিনিৰ্বাণা ঠিক আছে সো ইয়াৰে যেটো এনসাৰ হ'ব হেতু হ'ব এটো ইয়াতে ভুলকে টাইপ কৰা গৈছে এটো কি হ'ব এটো হ'ব কুশীনগৰ ঠিক আছে কুশীনগৰ ওকে সো এটো ভুলকে টাইপ কৰা গৈছিল বাট ইয়াৰে ৰাইট আনসাৰটো কি হ'ব কুশীনগৰ কোত বুদ্ধাই পৰিনিৰ্বাণা এটেইন কৰিছিল তো ৰাইট আনসাৰ উইল বি কুশীনগৰ অনলি ঠিক আছে তাৰপিছত এটা কোৱেশ্চন আছিল হু ওয়াজ দ্য ফাউন্ডাৰ অফ মৌৰ্যন এম্পায়াৰ হেতু আমি এটো এগেইন বহুত কমন কোৱেশ্চন কোন হয় দেখে চন্দ্ৰগুপ্ত মৌৰ্য ঠিক আছে দেন এটা কোৱেশ্চন এবাৰ আৰু এটা এক্সামত আহিছিল মই এক্স্যাক্টলি পাহৰিছো যে সেই এক্সামটো কি আছিল পূৰ্ণ স্বৰাজৰ ওপৰত আছিল এণ্ড পূৰ্ণ স্বৰাজ ওয়াজ এডপ্টেড ইন হুইচ অফ দা আইএনসি সেশন এই সেশনটো আছিল লাহোৰ সেশন 1929 গতিকে এতিয়া যদি অলপ ট্ৰেন্ডটো চাবল যোৱা যায় ট্ৰেন্ডটো এটা কথা ক'ব লাগিব যে পেপাৰ যিখিনি কোৱেশ্চন আমি পাইছো তাৰ পৰা এটা ধাৰণা হৈছে যে কোৱেশ্চনখিনি খুব বেছি টাফ নহয় এণ্ড একেবাৰে বহুত বেছি ইজি নহয় এটা মডাৰেট লেভেলত কোৱেশ্চন পেপাৰখন সেট কৰা গৈছে এণ্ড কিছুমান কোৱেশ্চন অকমান আমি বহুত সহজ যেন অনুভৱ কৰিছো হয়তো যিসকলে পঢ়ি আছে তেওঁলোকৰ কাৰণে এইখিনি কোৱেশ্চন বহুত সহজ যেন মোৰ লাগিছে ৰাইট তাৰপিছত এটা কোৱেশ্চন আছিলে Unlawful Activities Prevention Act or upor eta question asile UAPA actually answer to UAPA hoy so question to enake bonoa goise je which act was made for dealing with the activities directed against the integrity and sovereignty of India so basically jibur terrorist activities ase question to enake ohan asile but enake bonai dia goise to hetu mon rakhibo laibo UAPA কেতিয়া পৰা কৰিছিল 1969 ৰ পৰা আৰু এতিয়ালৈকে কিমান বাৰ এমেন্ড কৰা গৈছে 6 টাইম এমেন্ডমেন্ট কৰা গৈছে ৰিসেন্ট এমেন্ডমেন্ট was in the year 2019 ঠিক আছে and when was next question is when was the Assam Association formed কেতিয়া Assam Association ৰ গঠন হৈছিল হেতু হৈছে বছৰটো কোনটো 1903 চন ঠিক আছে এটো এটা অসমৰ খুব গুৰুত্বপূৰ্ণ পলিটিক্যাল অৰ্গানাইজেশন বুলি অভিহিত কৰা হয় সো 1903 Assam Association ৰ আৰম্ভণি হৈছিল Who was the founder of Koch dynasty? গতিকে ইয়াতে এটা বস্তু আহে বহুতে মই দেখা পাইছো যে বহুতে এনেকুৱা কথা কৈছে যে কোচ ডাইনেষ্টি ফাউণ্ডাৰজন বিশ্বসিংহ নে হাৰিয়া মণ্ডল সো যিগৰাকী প্ৰগিনেটৰ আছিলে তেওঁ আছিলে হাৰিয়া মণ্ডল বাট ফাউণ্ডাৰ বুলি যদি আমাক কাবাক কওঁ যোনে কোচ ডাইনেষ্টিখন এষ্টাবলিছ কৰিছিলে তেওঁ আছিলে বিশ্বসিংহ ঠিক আছে সো এইটো মনত ৰাখিবলগীয়া কথা এণ্ড which was the last কামৰূপা ডাইনেষ্টি বুলি এটা কোৱেশ্চন আহিছিল তো বেসিক্যালি যেটা কামৰূপা বুলি অভিহিত কৰা গৈছে কামৰূপাৰ টাইমত কামৰূপাত থকা ডাইনেষ্টিৰ আমি বহুত কথা জানো প্ৰথমতে আমি বৰ্মন ডাইনেষ্টিৰ কথা জানো সলস্তম্বা ডাইনেষ্টিৰ কথা জানো এগেইন পালা ডাইনেষ্টিৰ কথা জানো এণ্ড অপচনত যেটো আছে তো ইট উইল বি পালা ডাইনেষ্টি অনলি ঠিক আছে ইয়াতে এটা কোৱেশ্চন আহিছিল যে which of the following language is not included in the 8th schedule of the Indian Constitution so মোক যিখিনি ষ্টুডেন্টে কৈছে তাতে বাকিখিনি যিখিনি আছে মই অপচনস খিনি ইয়াত নাই বাট কারেক্ট আনসার উইল বি টুলু তাতে টুলুটো আছিলে আৰু আমি যেটো বাকিখিনি ইয়াত পোৱা নাই অপচন খিনি গতিকে কোৱেশ্চনটো যদিও ফলোইং ল্যাঙ্গুৱেজেস বুলি আছে বাট আনসার উইল বি টুলু অনলি ঠিক আছে তাৰপিছত এটা খুব ইজি কোৱেশ্চন which place is known as Scotland of the East হেতু কি হয় শিলং আমাৰ সকলোৱে পৰিচিত আমাৰ ওচৰত কি আছে শিলং ঠিক আছে তো স্কটল্যান্ড অফ দা ইষ্ট বুলি কাক কোৱা হয় শিলংক কোৱা হয়
which place is famous for bell metal industry in Assam সকলে জানো সৰ্থেবাৰী ঠিক আছে দেন আহিছিল ৰাংথাম্বৰ নেশ্যনেল পাৰ্কখন ক'ত লোকেটেড হৈ আছে এটো ক'ত আছে ৰাজস্থান ৰাইট দেন আহিছিল which classical dance is associated with Radha Krishna এই ক্ষেত্ৰত বহুত কিছুমান ফ্যাক্টস পোৱা যায় বাট মণিপুৰী যেটো ড্যান্স হয় মণিপুৰী ড্যান্সটো ৰাসলীলাৰ ওপৰত ভিত্তি কৰি সেই ডান্স ফৰ্মটো গঠন কৰা গৈছে কাৰণে আমি ধৰিছো যে মণিপুৰী যেটো ড্যান্স হেতু ক্লাসিক্যাল ড্যান্স হয় হেতু ৰাধা আৰু কৃষ্ণৰ লগত জড়িত আছে বুলি ভাবিছো এন্ড অপচন টু মণিপুৰী হ'ব লাগে ঠিক আছে দেন ব্যাটল অফ প্লাসি was fought in the year 1757 এখিনি ডাইৰেক্ট কোৱেশ্চন আহিছে হিষ্টৰী পাৰ্ট 2 পৰা যিখিনি ক্লাছত অলৰেডি কৰবা গৈছে Then first Maurya rebellion started in the year Maurya rebellion to 1769 পৰা চলি আছিল তাৰ পিছত বহুত বছৰ চলিলে 1805 মান লৈকে চলিলে কিন্তু ফাৰ্স্ট কেতিয়া আৰম্ভ হৈছিল in the year 1769 উগ্ৰতাৰা টেম্পলটো কোনে বনাইছিল the answer will be Shiva Singha and Mibo Galu is related to which tribe এই কোৱেশ্চনটো বহুতে এই কোৱেশ্চনটো এৰি থৈ আহিছে মই যিমানখিনি পাইছো আমাৰ যিখিনি মেজেষ্টিকৰ ষ্টুডেন্ট নহয়ও বহুতে কি কৰিছে যিখিনি মোৰ লগত চিনাকি আছে এই পাৰ্টিকুলাৰ কোৱেশ্চনটো এৰি থৈ আহিছে এন্ড কালচাৰৰ যিকিটা ক্লাছ আছিল আসামিজ কালচাৰৰ তাতে অসমৰ কালচাৰৰ ক্লাছ কিটাত মই এটো বস্তু কৈছিলো এন্ড কোনটো ট্ৰাইবৰ লগত জড়িত আছে মিসিং ট্ৰাইবৰ লগত এটো বেসিক্যালি যিখিনি মেল মেম্বাৰছ আছে তেওঁলোকে ফেষ্টিভেলৰ টাইমত এই ড্ৰেছটো পিন্ধায় এই গুটে ড্ৰেছটো পিন্ধায় এন্ড বিবো গালক ইজ ৰিলেটেড টু মিসিং ট্ৰাইব ঠিক আছে So Natras Theatre founder কোন বুলি এটা কোৱেশ্চন আহিছিলে Natras Theatre founder very famous Ashut Lakarji তো তেৱে এই থিয়েটাৰখনৰ আৰম্ভণি কৰিছিলে then which of the Buranji was written by Ratnakandali and Arjun Das ঠিক আছে Ratnakandali Kakoti and Arjun Das Kakotiye কোনখন বুৰঞ্জী লিখিছিলে the right answer is Tripura Buranji and Tripura Buranji is an account of the diplomatic contacts between the Ahom kingdom and the Tripura kingdom timeline to আমি চাইলাম between 1709 to 1715 এই সময়ছোৱাত আমাৰ আহোম কিংডম আৰু ত্ৰিপুৰা কিংডমৰ মাজত যিখিনি ডিপ্লোমেটিক কন্টেক্ট হৈছিল সেইখিনি আধাৰতে কি কৰা গৈছিল যে ৰত্নকন্দলী কাকতি আৰু অৰ্জুন দাস কাকতিয়ে ত্ৰিপুৰা বুৰঞ্জীখন লিখিছিল ঠিক আছে দেন হু বিল জয়সাগৰ টেং এই কোৱেশ্চনটোত অকল এই এনসাৰটো আছিল ঠিক আছে যিখিনি আহোম নাম আছিল আহোম নামৰ ভিতৰত এই নামটো আছিল সো বহুতে কনফিউজ আছিল যে সুক্ৰুংফা কোন হয় তো ৰুদ্ৰসিংহৰ আন এটা নাম কি হয় সুক্ৰুংফা আৰু দিস ইজ দা কাৰেক্ট আনসাৰ এন্ড তাৰপিছত এটা কোৱেশ্চন আছিল যে হু ওয়াজ দা মডাৰ্ন ৰুলাৰ when Sukapha came to Assam it is probably Bodosa ঠিক আছে the correct answer to কি হ'ব Bodosa and next এটা কোৱেশ্চন আছিল যে who was the commander during second Burmese invasion ঠিক আছে সেকেন্ড বাৰ্মিজ ইনভেজনৰ টাইমত কমান্ডাৰ কোন আছিল কিয়ামিঙ্গি অৰ আলামিঙ্গি বুলি আছে অৰ আলামিগি অৰ আলামিঙ্গি তো বহুত কিটা নামৰে তেওঁৰ আছিল ঠিক আছে তেওঁ কিয়ামিঙ্গি বুলি কোৱা গৈছিল আলামিগি বুলি কোৱা গৈছিল এন্ড কাৰেক্ট আনসাৰ উইল বি আলামিগি ঠিক আছে তাত যেটো আছিল মই এটো ক'ব পৰা নাই যে তাত একচুয়ালি কি আছিল প্ৰবাবলি আলামিগি আছিল এন্ড কাৰেক্ট আনসাৰ উইল বি দিস অনলি এন্ড তাৰপিছত আছে সুনামি ইজ নট কজড বাই কোনটোৰ থ্ৰুদি সুনামি নহয় বুলি কৈছে হাৰিকেন earthquake volcano and underwater landslide এই যে বাকি কিটা আছে earthquake হোক volcanic eruption হোক বা underwater landslide এই কিটা কি হয় সুনামিৰ কাৰক হয় বাট অপচনটো কি হ'ব নট বুলি যেহেতু দিছে তো the correct option will be hurricane only ঠিক আছে সো hurricane to কোড আহে hurricane to basically north atlantic north pacific বা যিখিনি ইয়াতে gulf of mexico আছে এই পাৰ্টটো এই hurricane আমি বিস্তাৰ হোৱা দেখিবলৈ পাওঁ সময় ঠিক আছে এখিনি এৰিয়া কমপ্লিটলি এই ইয়াতে এখিনি এৰিয়াত প্ৰভাৱ বিস্তাৰ যথেষ্ট ধৰণে হাৰিকেনে কৰে ওকে সো বেসিক্যালি জিওগ্ৰাফি ক্লাছত কিছুমান বস্তু মই অলৰেডি শিকাইছো ৰাইট সো নেক্সট কোৱেশ্চন এটা আছিল যে which of the section of IPC deals with murder তো এটো হ'ব answer will be IPC 302 ঠিক আছে There are also hepatitis related to which organ of human body? Ki hoy liver inflammation or to ki boli ko ami hepatitis boli ko and correct answer will be liver only. Then also monetary policy kune review kore somoy monetary policy review kora jay and kuntu organization e kore hetu hoise Reserve Bank of India. Thik ase Then the question is who participated in the first round table conference from Assam? তো কোনে অসমৰ পৰা ফাৰ্স্ট ৰাউন্ড টেবল কনফাৰেন্সত ভাগ লৈছিলে তেওঁ কোন হয় চন্দ্ৰধৰ বৰুৱা হি ৰিপ্ৰেজেন্টস আসাম ইন দা ফাৰ্স্ট ৰাউন্ড টেবল কনফাৰেন্স ঠিক আছে
Who wrote Hasti Vidyan Nava? An important question. It was composed by Sukumar Barkat in 1734 AD. The correct answer will be Sukumar Barkat. ঠিক আছে দেন এটা কোয়েশ্চন আছে যে লাচিমা আপৰাইজিং কেতিয়া সংঘটিত হৈছিল লাচিমা আপৰাইজিং 1894 আৰু যিখিনি সোর্স আছে তাতে 1894 বুলি উল্লেখ আছে এন্ড কারেক্ট আনসার উইল বি 1894 Which of the following organism do not have vertebrae কোনটো হ'ব তাতে যিকিটা অপচন আছে the correct answer will be snail right Then আৰু এটা আছে যে what is the animal on the insignia of the RBI বা RBI Reserve Bank of India যেটো লোগো আছে লোগোত কি হয় কোনটো এনিমেল আছে বুলি যদি মানে স্তম্ভ আছে বুলি যদি কোয়েশ্চন আহে তেতিয়ালে কারেক্ট আনসার উইল বি টাইগার আৰু এটা আছে যে বিজয়নগৰ যিখিনি উইংস আছে বিজয়নগৰ এম্পায়াৰ যিখিনি উইংস আছে হেয়া খুদ পোৱা যায় বুলি এটা কোয়েশ্চন আহিছিল এন্ড কারেক্ট আনসারটো কি হয় হাম্পি ঠিক আছে So, another question is what was the birthplace of Promthes Borua, right? Promthes Borua birthplace to ki hoy, hetu hoise Goripur, right? Goripur. Aru Promthes Boruar hoite eta janibologia kotha ki je teo prothom Ohomia enuko ajon actor june goi pelai Ohomor pora bahirot goi acting korisile 1826 manot teo Bengali movie korisile. Thik ase so Joymoti hoar agote teo iar pora bahirot lolai goi pelai teo obhinoy korisile. Okay? Yata eta follow typing mistake ase so in under 19 cricket world cup which team was defeated by India in 2022 it is the correct answer will be England only thik ase then ase je which is the first medical college of Assam right to kunkhon tata question to asile tolot dia kunkhon prothom Ahomor medical college and the answer is Assam Medical College Dibrugarh ঠিক আছে again আৰু এটা কোয়েশ্চন আছিল যে who was the author of Prahlad Charitra এই কোয়েশ্চনটো মই ক্লাছত বহুত বাৰ কৰাইছো যেতিয়া মই হেম সৰস্বতীৰ কথা পঢ়াইছিলো the correct answer will be হেম সৰস্বতী only and হেম সৰস্বতীৰ কথা পঢ়াওতে মই Prahlad Charitrar হৰগৰি সংবাদৰ দুটা কথা কৈছিলো যে এখন হৈছে ডেসক্ৰিপটিভ জনাৰ আৰু এখন হৈছে নেৰেটিভ জনাৰ ঠিক আছে সো Prahlad Charitra যিখন আছে সেইখন ডেসক্ৰিপটিভ জনাৰ হয় আৰু যিখন হৰগৰি সংবাদ আছে সেইখন হৈছে নেৰেটিভ জনাৰ তেখেতৰ সৃষ্টি ৰাইট সো ইয়াতে হেম সৰস্বতী and aru eta question ase je who appoints chief justice and other judges of high court in India it is the correct answer is president thik ase then who was the commander in chief of North Kachar during 1881 or 82 rebellion 1881 and 82 rebellion it is Sangbudan Phonglo thik ase then eta question ase sir Cornwallis is related to which system of land revenue it is zamindari thik ase most famous ki asile zamindari and exploitative asil boli ami jano which festival is related to boat race in India jiman dur সম্ভৱ হয় মই কোয়েশ্চন টো এনেকৈ পাইছো স্টুডেন্টৰ পৰা যে কোনটো boat race কোনটো ফেষ্টিভেলৰ লগত জড়িত হৈ আছে it is Onam festival and who was the first governor of independent Assam এতিয়া কথাটো এনেকুৱা যে এই কোয়েশ্চনটোৰ লগত কিছুমানে কৈছে যে প্ৰি ইন্ডিপেন্ডেন্স আসামত কোন আছিল নে ইন্ডিপেন্ডেন্ট আসামত কোয়েশ্চনটো আহিছে হেতুক লৈ কনফিউজন যদি ইন্ডিপেন্ডেন্ট আসামত হয় তাহলে কি হ'ব স্যার মোহাম্মদ সালেহ আকবর হায়দারি এন্ড দিস উইল বি দা কারেক্ট আনসার ঠিক আছে 57 a grammatical notes on the Assamese language was written by whom তো এটো আনসার হ'ব নাথান ব্রাউন ঠিক আছে তো ইয়াত আৰু এটা কোয়েশ্চন আছে which was the first full length Indian movie তো বহুতকিটা সোর্সত বেলেগ আছে বাট কারেক্ট যেটো আনসার হয় হেতু কি হ'ব লাগে ৰাজা হৰিশ্চন্দ্ৰ আৰু ৰাজা হৰিশ্চন্দ্ৰটো ইয়াৰ কারেক্ট আনসার হ'ব লাগে তো अगेन কিছুমান আহিব পৰা যে কোনখন সাইলেন্ট ফিল্ম হয় ৰাইট সো এইখনকে অভিহিত কৰা হয় ইন্ডিয়াৰ ফাৰ্স্ট ফুল লেন্থ ইন্ডিয়ান মুভি বুলি ওকে দেন হাউ মেনি ভার্সেস আর देयर ইন নামঘোষা নামঘোষাখনত কিমানটা ঘোষা আছে সকলোৱে জানো এগেইন এটো 2018 ৰ এপিএসসি কোয়েশ্চন হয় কেটা আছে নামঘোষাত এৰাউন্ড 1000 ঘোষা আছে সেই কাৰণে এখনক কি বুলি এই ঘোষাখনক আমি কি বুলি জানো হাজাৰী ঘোষা বুলি জানো সো স্টুডেন্টস এইখিনি আছিলে যিখিনি আমি কোয়েশ্চন পাইছিলো তাৰ ওপৰত কোয়েশ্চনখিনি আনসাৰ উলিয়াই পেলাই আমি তোমালোকৰ কাৰণে যুগুতাইছিলো আৰু এতে কথাটো হ'ল যে কিছুমান কোয়েশ্চন হয়তো এনেকৈ নাহিব পাৰে আৰু কিছুমান কোয়েশ্চন ফৰমেটটো অলপ বেলেগকৈ আছিল কিন্তু আমি যেটো আনসাৰটো পাইছো গৰে সেই হিচাপত ভিত্তি কৰি আমি এই কোয়েশ্চনখিনি বনাইছিলো আই হোপ সকলোৰে এক্সাম ভাল হৈছে যিখিনি আমাৰ ষ্টুডেন্ট নহয় যিখিনি আমাৰ বাহিৰৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ লৈ শুভেচ্ছা জ্ঞাপন কৰিছো যথেষ্ট পোষ্ট আছে আৰু তোমালোকে যাতে ভৱিষ্যতে অসমৰ কাৰণে কিবা এটা কৰিব যাতে পাৰা নিজৰ যেটো সপোন আছে সেই সপোন যাতে বাস্তৱত ৰূপায়িত হওক সেইখিনি আশা ৰাখিছো এন্ড আগলৈ আমাৰ মেজেষ্টিক
মেজেষ্টিকৰ যিটো ইউটিউব চেনেল আছে মেজেষ্টিক একাডেমি সেইটো ফ'ল' কৰিবা বিকজ আমি এতিয়াৰ পৰা কি কৰিম নতুন নতুন ভিডিঅ'ছ লৈ আহিম বেলেগ বেলেগ ছিৰিজ লৈ আহিম GSৰ ষ্টেটিক পৰ্চনছখিনিৰ পৰা আৰম্ভ কৰি কাৰেণ্ট এফেয়াৰ্ছলৈকে গতিকে থেংক ইউ ছ' মাছ সকলোৰে ভাল হওক তাৰে কামনা কৰিছোঁ থেংক ইউ